গুড মৰ্ণিং এভৰিৱান। গাঁৱলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি কিন্তু অকণ উৰণি বাৰণি লৈ আছোঁ। উৰণি বাৰণি অৱশ্যে মই নলওঁ, উৰণি যিহেতু মোৰ শহুৰৰ ঘৰ ইয়াত নহয়, কিন্তু আজি ৰ'দৰ প্ৰকোপৰ কাৰণে ৰ'দক দেখিহে উৰণিখন টানিছোঁ অৱশ্যে। আৰু হাতত এখন দেখিছেনে কপি দা, এইখন গাঁৱলীয়া বোৱাৰী যে দেখিছে, দা কটাৰী সকলোবিলাক কোৰ কুঠাৰ চব ল'বলগীয়া হয়। আৰু এতিয়া মই আহিলোঁ আপোনালোকক দেখাবলৈ ল'লোঁ আজি পচলা খাম। আৰু এয়া দেখিছেনে, মানুহে কয় নহয় খাবলৈ অনা কলপুলিক কি বুলি কয়, পচলা। গতিকে কলপুলি এটা কাটিম। এয়া হৈছে ভীমকলৰ পচলা। ভীমকলৰ সৰু পুলিটোকে পচলা বুলি কয়। আৰু আমি এইটো ছিজনত য'ত কঁঠাল ওলায়, কঁঠালৰ গুটি খাবৰ সময়ত কল পচলাৰ সৈতে কঁঠালৰ গুটি খাবলৈ বহুত সোৱাদ হয়। আৰু এইজোপা হৈছে কল পচলা হৈছে য'ত ডক্তৰী ঔষধে ভাল কৰিব নোৱাৰে থাইৰয়ড। আৰু গতিকতে এই কল পচলাজোপা কলগছৰ ভীমকলৰ পচলা মানুহে খাই থাইৰয়ড ৰোগ ভাল হৈ যায়। গতিকতে এইজোপা হৈছে ঔষধি হয়। অৱশ্যে আমি সেইটো বুলিও নহয়, আমি বেমাৰৰ কাৰণে নাখাওঁ, কিন্তু বেমাৰৰ প্ৰটেকশ্যনৰ কাৰণে কিছুমান ছিজনৰ বস্তু খাব লাগে। গতিকে খাবলৈও সোৱাদ। আৰু এয়া মই কলপচলা এজোপা কাটোঁ ব'লক, আৰু কেনেধৰণে কলপচলা বনাম তাকো দেখুৱাম আপোনালোকক। আৰু মই কেনেধৰণে বনাওঁ সেইটো দেখুৱাম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু মোক যদি কোনোবা ফেচবুকত চাই আছে, আপোনালোকৰে মাজৰে এগৰাকী বুলি মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে মোক যদি কোনোবাই ইউটিউবত চাই আছে, অন্নমণি গগৈ ব্লগ বুলি আছে, মানে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ফেচবুকত আকৌ মোৰ অন্নমণি গগৈ গাঁৱলীয়া বোৱাৰী বুলি আছে আকৌ দেই, সেইটো পেজটো আপোনালোকে ফ'ল' কৰিব আকৌ, ক'বলৈ পাহৰিছিলোঁ। এতিয়া ব'লক মই পচলা কাটোঁগৈ। এইজোপা ভীমকলৰ সৰু পুলি। গতিকতে চাওকচোন, এয়া বাৰিষা ছিজন, এইকেইটা দিন বৰষুণ দি আজি অলপ ৰ'দ দিছে। তাতে শুকুৰবাৰ, আমি বৃহস্পতিবাৰৰ দিনা মাছ মাংস, নহৰু পিঁয়াজ, মচুৰ দালি সেইবিলাক বস্তু নাখাওঁ। ভাবিলোঁ যে আজি শুকুৰবাৰ, আকৌ কাইলৈ শনিবাৰেও নাখায়, ল'ৰায়ো নাখায়, ময়ো নাখাওঁ। গতিকতে আজিৰ দিনটোতে সুবিধা পাইছোঁ, গতিকতে খাই লওঁ। আৰু এনেধৰণে মই কলপুলিটো কলপুলিটো এনেধৰণে কাটি দিলোঁ। আৰু এইখিনি পাতখিনি মই অৱশ্যে গৰুক দিবলৈ, এয়া গৰুৱে খাব পাতখিনি, ইয়াৰ যাতে একো বস্তু পেলনিয়ে নাযায়। এই বৌখাবিলাক দেখিছেনে, বৌখাবিলাক মই গৰুক সৰু সৰুকৈ কাটি দিম। আৰু এতিয়া মই এইটো পচলাটো এনেধৰণে অলপ বৌখা কেইটামান সৰু কৰি এৰুৱাই ল'লোঁ। এনেধৰণে দেখিছেনে, এনেধৰণে বৌখাবিলাক এৰুৱাই ল'লোঁ। আৰু তাৰপিছতে এইটো মই এনেধৰণে লৈ যাম। এতিয়া চাওঁ ব'লক মই কি কৰোঁগৈ। এতিয়া টুকুৰা টুকুৰকৈ ইয়াক মই এনেধৰণে কাটি ল'ম। দুটুকুৰা কৰি কাটি ল'লোঁ নিবলৈ সুবিধাৰ কাৰণে। আৰু বাকীখিনি ব'লক কেনেধৰণে কাটিছোঁ চাব। ৰ'ব, তাৰ লগে লগে কিন্তু কলপচলাত কেইটামান তেজপাত দিব লাগিব। গতিকে বাৰীতে তেজপাতৰ গছ এজোপা আছে, এইজোপা দেখিছেনে, তাৰে কেইটামান পৰিণত পাত কেইটামান মই ছিঙি লৈ যাওঁ। চাওকচোন, এইবিলাক বস্তু যেতিয়া ঘৰত থাকে, বনাবৰ সময়ত তপৰাই নিবহি পাৰি নহয়নে বাৰু। আৰু নিজেই ৰোৱা বস্তু এটাৰ প্ৰতি গুৰুত্বও বেছি। এয়া চাওকচোন, তেজপাত মই কেইটামান ছিঙি ল'লোঁ। এতিয়া ব'লক এইখিনি মই কেনেকৈ বনাম আপোনালোকে চাব। তাৰপিছতে এয়া মই মছলা কি ল'লোঁ চাওকচোন। মছলাখিনি মই ৰেডি কৰি ল'লোঁ। এইপিনি এইকণ জিৰা, এইকেইটা জালুক হয়, আৰু এয়া হৈছে নহৰু, এয়া হৈছে আদা, আৰু এইকেইটা তেজপাত। এইকেইটা মই মিক্সাৰ গ্ৰাইণ্ডাৰত গোটেইকেইটা এনেধৰণে দি দিম। এয়া চাওকচোন, জালুক অকণ বেছি হ'লে ভাল হয় খাবলৈ। মই জলকীয়া যিহেতু নিদিওঁ, জালুকেই দিলোঁ। আৰু তাৰ লগতে মই এটা পিঁয়াজো দি দিম। অৱশ্যে এই পিঁয়াজটো এইটো পিঁয়াজ মই এনেধৰণে দি দিলোঁ। আৰু এতিয়া মই এইটো মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিম। এয়া চাওকচোন, এতিয়া মই এইটো ওপৰৰ বৌখাকেইটা অলপ কোমল হেৰিটো উলিয়াই লৈছোঁ। এইটো এৰুৱাই ল'লোঁ। তাৰপিছত এইপিনে এনেধৰণে মই এইখিনি কাটি ল'লোঁ। পচলা কাটি ল'লোঁ। আৰু এটা বৌখা এৰুৱাই দিম, কাৰণ যিমান কোমল হ'ব খাবলৈ সিমান ভাল হ'ব। মই এইকেইটা বৌখা এৰুৱাই পেলালোঁ। এইবিলাক গৰুৱে খাব। আৰু এইখিনি এতিয়া মই এনেধৰণে কাটিম। পচলা কোনে কেনেধৰণে কাটে জনাবচোন। এনেধৰণে কাটিব লাগে। আৰু এইখিনি মই কি কৰিম তাৰপিছতে আপোনালোকে দেখি থাকক, চাই থাকক। কঁঠাল গুটি, এই বছৰৰ কঁঠাল গুটি দিম। তাৰ লগত মই কঁঠাল গুটি দিম পচলাৰ লগত, চাব।
এয়া এইখিনি এনেধৰণে কাটি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি পূৰা একদম মঠিম। এয়া পূৰা মঠিম, এইখিনি এনেধৰণে পূৰা মঠিম। ইয়াৰ লগতে মই কি দিম এয়া চাওকচোন। এয়া কঁঠাল গুটিটো গুচালোঁ, তাৰপিছতে লগতে এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া আলু দিম আৰু কি দিম চাওক। খুৱাব সময়ত আমাৰ গৃহিণীবিলাকক সঁচাকৈ দেই বৰ থপ হয় নহয়নে বাৰু। এয়া চাওকচোন এতিয়া মই ইয়াতে কি দিম, এইখিনি মই ইতিমধ্যে মোহাৰি ল'লোঁ। তাৰপিছতে এইখিনি ইয়াতে মই কেইটামান মচুৰ দালি দিম। একচুৱেলি এয়া মচুৰ দালি দিম। মচুৰ দালি দিলে টেষ্টটো বহুত ধুনীয়া হয়। আৰু এইকেইটা মচুৰ দালি অৱশ্যে মই থৈ দিম। এইকেইটা মই কিহেৰে বনাম গম পালেনে? আপোনালোকে মোৰ ভিডিঅ'টো যদি কোনোবাই চাই আছে, মোৰ ফেচবুক ব্লগটো আপোনালোকে ফেচবুক পেজটো মোৰ ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু মোৰ ইউটিউব চেনেলটো অন্নমণি গগৈ বুলি থকা ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে এই মচুৰ দালিকেইটাৰ লগত এইফালে আকৌ মচুৰ দালিকেইটা দিওঁতে এইকণৰ কথা মনত পৰিলে। সেইদিনাখন আপোনালোকক মই এটা ভিডিঅ' দেখুৱাইছিলোঁ মোৰ আম আদা কেনেকুৱা হয় আৰু খালে বহুত বেমাৰৰ কাৰণে ভাল। কি বেমাৰৰ কাৰণে ভাল অৱশ্যে মোক এজনে কৈছিলে, কিন্তু সঁচাই নে মিছাই নে নাজানো। সেইকাৰণে মই ফেচবুকত এনেধৰণে কৈ নিদিওঁ। বহুত বেমাৰৰ কাৰণে উপযোগী এইবিলাক হৈছে প্ৰাথমিক চিকিৎসা। গতিকে মই এনেধৰণে আম আদাবিলাক খাই থাকোঁ। এজনে সেইদিনা মোক কমেণ্টত কৈছে যে আমাৰ ঘৰত দলনি হৈ আছে। অৱশ্যে তেওঁলোকে ৰুইছেহে, সদব্যৱহাৰ কৰা নাই, সেয়েহে দলনি হ'বলৈ পাইছে। মই অৱশ্যে চাফ চিকুণকৈ ৰখাইছোঁ আৰু এনেধৰণে আদা নিচিনাকৈ এটুকুৰা আনি পেলাই খাই থাকোঁ অৱশ্যে। এয়া চাওকচোন, এইকণ মই এতিয়া এনেধৰণে গুচাই লৈছোঁ, আদা গুচোৱা দি গুচাই লৈছোঁ। এইকণ আম আদা বুলি কয়, দেখাত সম্পূৰ্ণ আদা নিচিনা, কিন্তু চেণ্টটো বহুত ধুনীয়া। একদম পূৰা কেঁচা আমৰ নিচিনা, আমাৰ মাটি আমৰ নিচিনা এটা গোন্ধ এটা ওলায়, বৰ সুন্দৰ গোন্ধ ওলায়। তাৰ লগতে ইয়াৰ লগতে মই মচুৰ দালিকেইটা দিম। মচুৰ দালিৰ লগত মই এইটো আম আদাটো দেখিছেনে, ভিতৰটোত পুকীয়াও ওলায়। আমত যেনেকৈ পোক থাকে ইয়াত এনেধৰণে পোকো ওলাইছে। কিন্তু এয়া খালী বস্তুটো আম গোন্ধ হয়, এইকণহে ওলালে। কিন্তু তাকেই দিম। মচুৰ দালিৰ লগত মই এয়া আম আদাকণ পিচিম। কিন্তু ইয়াৰ লগতে অকণমান টেঙা দিবলৈ মন গ'লে দিব পাৰি, নহ'লে মই মচন্দৰী অকণ আনি পেলাই দি দিম মিলাই। আৰু এতিয়া চাওক মোৰ কামবিলাকনো কি। এয়া মই দালিকেইটা দিলোঁ, ইয়াতে দালি কেইটামান দিলোঁ, এইখিনি দিলোঁ। তাৰ লগতে মই এইখিনি যিখিনি মছলাখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লৈছিলোঁ, সেই মছলাখিনি অৱশ্যে মই ইয়াতে মিলাই দিলোঁ। মই কেনেধৰণে বনাওঁ আপোনালোকক তাৰহে তৰিকাটো দেখুৱাব বিচাৰিছোঁ অৱশ্যে। এয়া মই দি দিলোঁ। এয়া চাওক, আপোনালোকে চাই থাকক। তাৰ লগতে মই এয়া কেঁচা তেজপাত কেইটামান দি দিলোঁ। তেজপাত দুটামান মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিছিলোঁ মছলাৰ লগত, আৰু দুটামান মই কেঁচাকৈ দি দিম। এয়া তেজপাতটো আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী। আৰু এয়া পিঁয়াজো মই অলপমান মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিছিলোঁ, আৰু অলপমান এয়া পিঁয়াজ মই এনেকৈ দি দিছোঁ। তাৰ লগতে এইটো কিন্তু মাষ্টাৰ্ড অইল, এইটো চাওকচোন, এইটো কিন্তু আয়ুৰ্বেদিকত খাওঁ আমি দেই। মাষ্টাৰ্ড অইল এইটোৰ দাম 392 টকা। কিন্তু আমি এইটোকে খাওঁ, এইটো কলেষ্ট্ৰল ফ্ৰী হয়। গতিকে আমি এইটো খাওঁ। আমি খোৱা খাদ্যখিনি অৱশ্যে যেনেকৈ ভাল কাপোৰ এখন পিন্ধিব লাগে, খোৱা খাদ্যখিনি সদায় ভালেই খাব লাগে। 2 টকা সস্তা খাবলৈ যাওঁতে বস্তা ভৰাবলগীয়া হয়। সেইকাৰণে মই এই ভাল বস্তুৱেই খাওঁ সদায়। আৰু ল'ৰা ছোৱালীকো শিকাইছোঁ, তেনেধৰণেই শিকাইছোঁ। খোৱা খাদ্য আৰু পিন্ধা লাগে 5খন নিপিন্ধিবা, এখন পিন্ধিবা, ভাল পিন্ধিবা। আৰু য'ত নেকি 2 লিটাৰ তেল নাখাবা, 1 লিটাৰ খোৱা, ভাল খাবা, এনেধৰণেই শিকাইছোঁ। আৰু সিহঁতেও এনেধৰণে শিকি গৈছে। এয়া চাওক, অলপমান তেল দি দিছোঁ মই ইয়াতে। এতিয়া এইটো তেলত আকৌ ইয়াতে এটা কিবা সাফৰ এটা থাকে, এটা লিমিটতহে পৰে, কাৰণ দাম বেছি কাৰণে কোম্পেনীৰ ছিষ্টেমো বনাই দিছে। কিন্তু এয়া মই ইমানেই তেল দিলোঁ, আৰু তেল নিদিওঁ। চাওক কি মই ব্যৱহাৰ কৰিলোঁ। আৰু এনেধৰণে মোৰ এই ডিব্বাটোতে নিমখ হালধি চব থাকে। এয়া হালধি দিলোঁ অলপ, আৰু তাৰ লগতে এইখিনি নিমখ দিলোঁ। চাওকচোন মই কি কৰিবলৈ ধৰিছোঁ। মই কেনেধৰণে বনাওঁ তাকে আপোনালোকক দেখুৱালোঁ। আৰু কোনে কেনেধৰণে বনায় আপোনালোকে কমেণ্টত জনাব। আৰু মই এনেধৰণে বনাওঁ। মই কচু বইল বনাওঁ। অৱশ্যে এইটো তেল বইল নহ'লে আৰু একচুৱেলি, কিন্তু তেল যিহেতু দিয়ে দিছোঁ, এতিয়া মই এই বস্তুখিনি গোটেইটো মঠিম। মই এনেধৰণে মঠিম, মাংস মঠা দি মই মঠি দিম। এতিয়া খাই চাবচোন কিমান টেষ্ট যে। এবাৰ যদি খাবলৈ পায় আপোনালোকে হয়তো বাৰ সকলোৱে এনেধৰণেই খাব কিজানি। এয়া
এইয়া চাওকচোন এনেধৰণে ল'লোঁ। এতিয়া মুঠি মুঠি ল'লোঁ মই। এয়া প্ৰায় মই 2 মিনিটমান সময় মুঠি মুঠি একদম মিহি কৰি পেলালোঁ। ইয়াৰ ৰস যি উলিয়াই পেলালোঁ আৰু মছলাখিনি ইয়াৰ ভিতৰে ভিতৰে সোমাই গ'ল। তাৰ লগতে এতিয়া মই ইয়াতে আলু দি দিম। এইখিনি আলু দি দিম। দি লৈ পেলাই এইটো দেখিছেনে, এইটো মই এটা কুকাৰ ল'লোঁ। এইটো কুকাৰ এটা ল'লোঁ। এই কুকাৰটোতে গোটেইখিনি মই এনেধৰণে দি দিম। এইখিনি মই তেল চেল আৰু বেলেগে তেল ব্যৱহাৰ মই নকৰোঁ, যিহেতু মই তেলটো ইয়াতে মঠি দিছোঁ। ইয়াত চাওকচোন, তাৰ লগে লগে মই এইটো হাতটো অৱশ্যে লেতেৰা হৈ আছে, ধুবলৈ এয়া চাওকচোন, এইটো মিক্সাৰ গ্ৰাইণ্ডাৰটোত অলপ মছলা লাগিয়ে আছে, যিহেতু মই মিক্সাৰ গ্ৰাইণ্ডাৰটোত অলপ পানী দি পেলাই এনেধৰণে ঢাকনিখনতো মছলা লাগি আছে, যিহেতু ইয়াতে মই এতিয়া দি দিম পানীখিনি। আৰু অলপ পানী মই দি দিম। এতিয়া মই ইয়াতে পানী দি দিলোঁ। এয়া এক মগমান পানী দি দিলোঁ, মানে 1 লিটাৰে হ'ব। এইটো 3 পোৱা মগ হয়। এইটো 1 লিটাৰমান পানী মই দি দিলোঁ। এনেধৰণে দি পেলাই তেজপাতো দিলোঁ, সকলোখিনি দিলোঁ। এতিয়া মই এইটো জুইত উঠাই দিম। এইটো গাখীৰৰ চচটো এনেধৰণে একদম গাখীৰ গৰমতে গৰমতে লেতেৰা হৈ গৈছেগৈ। এতিয়া চাওঁ আহক, মই এতিয়া এইটো এয়া জুইত উঠাই দিম। এইটো অৱশ্যে যেতিয়া চিটি মাৰিব, 5টামান চিটি মই মৰাই দিম একচুৱেলি, তেতিয়া ভাল হৈ যাবগৈ ধুনীয়াকৈ। তাৰ লগে লগে দুপৰীয়া সাজৰ কাৰণে মই এয়া এনেধৰণে লেচেৰা মাহ আৰু গুটি আলু এনেধৰণে ভাজি বনাই দিছিলোঁ। ল'ৰাই একচুৱেলি এয়া খাই গ'ল। তাৰ লগতে এয়া ঢেকীয়া বনাম বুলি এইপিনে ৰেডি কৰি থৈছোঁ। এইখিনি ঢেকীয়া এয়া ৰেডি কৰি থৈছোঁ। আৰু এইপিনে এয়া হৈ গ'ল পচলা, আৰু এয়া তাৰপিছতে এইপিনে কি হৈ গ'ল, এয়া আম আদা। এইখিনি এতিয়া আমি চিটি কেনেকুৱা হয়গৈনো, তাৰ বস্তুটো ফিনিচিংটো আমি পিছত চাম। আমি চাই থাকক, মোৰ ভিডিঅ'টো মাজলৈ আহক। সকলোৱে স্কিপ নকৰাকৈ চাব। এয়া মোৰ কলপচলা ৰেডি হৈ গ'ল। এয়া দেখিছেনে, ইমান সুন্দৰ হৈছে, একদম মাংস গোন্ধাইছে। কাৰণ তেজপাত দিছোঁ যে, যিহেতু তেজপাত দিলে মাংসৰ নিচিনা চেণ্ট এটা আহেই। যিহেতু ইয়াত কিন্তু কঁঠাল গুটি দিয়া নগ'লে, কঁঠাল গুটিখিনি অলপ কেঁচেলীয়া নিচিনা দেখা পালোঁ, সেয়েহে নিদিলোঁ। আৰু ইয়াতে দালি আৰু আলু দি পেলাই দেখিলে নহয় আপোনালোকে, মই কেনেধৰণে মুঠি লৈ পেলাই বনালোঁ, বইল কৰিলোঁ। আৰু এনেধৰণে আপোনালোকেও খাই চাবচোন, বহুত এটা সোৱাদ। এবাৰ খালে হয়তো বাৰে প্ৰতি এনেধৰণে খাবলৈ মন যাব। এতিয়া মই এনেধৰণে এই টিফিনটোতে কাঢ়ি থ'ম। এই টিফিনটোতে এনেধৰণে মই কাঢ়ি পেলাই থৈ দিলোঁ। কাঢ়ি থৈ আৰু এইফালে এই ঢাকনিখনে মই এনেধৰণে টিফিনৰ ঢাকনিখনে মই অৱশ্যে এনেকৈ ঢাকনি মাৰি থৈ দিলোঁ। পিছত খাবৰ সময় লৈ ল'ম। আৰু এইফালে দেখিছেনে, ৰাতিপুৱাবৰ সময় যে, এয়া দেখিছেনে কেনেধৰণে মই এফালে চাহ বহাইছোঁ আৰু এফালে গাখীৰ গৰমাই আছোঁ। গাখীৰকণ খীৰা আনি গৰমাবলৈ সময়ে পোৱা নাই ৰাতিপুৱা নাস্তাৰ কাৰণে। আৰু এইফালে এয়া চাহকণ বনাইছোঁ। চাহ কিন্তু মই ষ্টিলৰ টিফিন এটাতে, অৰ্ডিনাৰী টিফিন এটাতে বনাইছোঁ। চাহৰ চচটো লেতেৰা হৈ আছে, ধুবলৈ এলাহতে এনেধৰণে মানে অৰ্ডিনাৰী টিফিন আছিলে, এই টিফিন বাতিবিলাকৰ বাকলিটো বেয়া হৈ গ'ল। গতিকে এইবিলাকতে মই বনাই দিওঁ আৰু একাপ চাহে যিহেতু। এয়া মোৰ দৰে কোনে কোনে এনেধৰণে কামবিলাক কৰে জনাবচোন, কমেণ্টটো কৰিবলৈ নাপাহৰিব দেই।